তালিকা উলংঘনকাৰীসকলক গ্ৰেপ্তাৰ কৰক। বিষ্ণু বেটাৰ নিজামুক্তি কেন্দ্ৰ মালিকক গ্ৰেপ্তাৰ কৰক। বিষ্ণু বেটাৰ নিজামুক্তি কেন্দ্ৰ মালিকক গ্ৰেপ্তাৰ কৰক। অনুপম মুদৈক ন্যায় দিয়ক। অৰুণাচল সীমান্ত গেট বন্ধ কৰি ৰাখিম। অৰুণাচল পুলিচ প্ৰশাসন বিষ্ণু বেটাৰ নামত এখন বৰডুমচা অৰুণাচল স্থিত যি নিচামুক্তি কেন্দ্ৰ, আমাৰ এজন গাঁৱৰে যুৱক, একেবাৰে কম বয়সীয়া যুৱক অনুপম মুদৈক বৰ নিৰ্মমভাৱে অমানৱীয়ভাৱে মাৰধৰ কৰিলে। বৰ্তমান তেওঁ পংগু অৱস্থাত আছে আৰু একেবাৰে দুখীয়া দৰিদ্ৰ হোৱাৰ হেতুকে তেখেতক আচলতে ঘৰৰ মানুহ মেডিকেলো নিবলৈ আচলতে আৰ্থিক অভাৱৰ বাবে সক্ষম হোৱা নাই। আমি এটা কথাই ইতিমধ্যে গম পাইছোঁ যে যিজন বিষ্ণু বেটাৰ নিচামুক্তি কেন্দ্ৰটোৰ মালিক, তেখেতক আচলতে অৰুণাচল বৰডুমচা পুলিচে ৰক্ষণাবেক্ষণ দি আছে। ইয়াৰ সমান্তৰালভাৱে বৰডুমচাত যিগৰাকী ADC আছে, এই ADC গৰাকীও আচলতে এই বিষয়বস্তুটো বৰ বাৰুকৈয়ে গাপ দিবলৈ চেষ্টা কৰি আহিছে। আৰু আমি বৰ্তমানে সমগ্ৰ গাঁওবাসী, স্থানীয় দল সংগঠন ওলাই আহি আমি আজি বৰডুমচাৰ যিখন গেট আছে এই গেটখন আমি বন্ধ কৰি ৰাখিছোঁ। আমি আজি 6 ঘণ্টা আমি এই কাৰ্যসূচীটো লৈছোঁ। যদিহে এই কাৰ্যসূচী লোৱাৰ পাছতো বিষ্ণু বেটাৰ যি নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ লগতে যিসমূহ তাত থকা আচলতে বিষয়ববীয়াক যদিহে গ্ৰেপ্তাৰ যদি নকৰে, তেতিয়াহ'লে কিন্তু আমি এই গেটখন, যিখন গেটত আমি বৰ্তমানে উপস্থিত হৈ আছোঁ, এই গেটখন অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰি দিয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আচলতে আজি আমি প্ৰায় 4 দিনৰ আগত বিষ্ণু বেটাৰ নামৰ যিখন ৰিহাব চেণ্টাৰ আছিলে, সেই অৰুণাচলৰ বৰডুমচা ভিলেজৰ, আৰু সেই ৰিহাব চেণ্টাৰখনত আচলতে আমাৰ অসমৰ অনুপম মুদৈক যি নিৰ্মমভাৱে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল, আৰু সেই অত্যাচাৰৰ আঁৰত কাৰণে আমি এখন এজাহাৰ অৰুণাচল থানাত দিছিলোঁ। কিন্তু অৰুণাচল থানাৰ ভাৰপ্ৰাপ্ত OC গৰাকীয়ে আমাক কৈছে যে এজাহাৰখন আচলতে দফাখিনি চেঞ্জ কৰি তেখেতে নিজে টাইপিং কৰি দিয়ে। আৰু গতিকে ইয়াতে গম পোৱা হয় যে তেখেত মেনেজ হৈ গৈছে। এজন আদিবাসী ল'ৰাক তেখেতসকলে জেল হাজোতলৈ পঠাই মালিক পক্ষ আৰু ইনচাৰ্জ পক্ষক যিদৰে তেখেতে ছেফগাৰ্ড দিব বিচাৰিছে, তীব্ৰ আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ যে অনুপম মুদৈক সম্পূৰ্ণ ন্যায় দিয়ক, আৰু অনুপম মুদৈৰ যি ক্ষতিপূৰণ, গোটেই জীৱনটো যি পংগু হৈ গ'ল মানসিকভাৱে আৰু শাৰীৰিকভাৱে, তেখেতক ক্ষতিপূৰণ দিয়ক।